আপোনালোকে জানে যে আমাৰ এতিয়ালৈকে সমগ্ৰ অসমতে এই গোটেই ঘটনাটোক লৈ মাল্টিপুল এফেয়াৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে বিভিন্ন থানাত পঞ্জীভূত হৈছিল আৰু সেই গোচৰসমূহ আমি CID লৈ হস্তান্তৰ কৰিছোঁ। আজি নতুনকৈ জাতীয় নাৰী বাহিনী, এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে, যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে, যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামী, 4জন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী, যিটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, আজি নতুনকৈ আৰু 2জন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে। যি নহওক, আমি এই গোচৰটো CID লৈকে হস্তান্তৰ কৰিছোঁ, কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CIDক ইতিমধ্যে গোচৰটো দিছোঁৱেই, বিভিন্ন থানাত এই বিষয়ে নতুন নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক, আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিম, আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম। যিদিনাখন আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পাওঁ, সিদিনাখন অসম চৰকাৰৰ ওপৰত সকলোৱে হেঁচা প্ৰয়োগ কৰিলে যে কোনো ধৰণৰ পোষ্টমৰ্টেম হ'ব নালাগে, আমাৰ মৰমৰ শিল্পীগৰাকীক কটাকটি কৰিব নালাগে। তাৰ পিছত নতুনকৈ দাবী উত্থাপন হ'ল যে ছিংগাপুৰ এখন নিৰপেক্ষ ৰাষ্ট্ৰ আৰু ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব লাগে, অসমৰ ওপৰত আমাৰ বিশ্বাস নাই, গতিকে ছিংগাপুৰতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাতি আমি আলাপ আলোচনা কৰি ছিংগাপুৰ কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি ছিংগাপুৰত আমি পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিলোঁ। এতিয়া আকৌ নতুনকৈ ৰাইজৰ পৰা দাবী আহিছে যে নহয়, আমি অসমতো পোষ্টমৰ্টেম কৰিব লাগে। নিয়মমতে ছিংগাপুৰৰ দৰে ৰাষ্ট্ৰ এখন, যাৰ কাৰো তেওঁলোক নন বায়াছ, তেওঁলোকে জুবিন গাৰ্গক বা হিমন্ত বিশ্ব শৰ্মাক বা পবিত্ৰ মাৰ্ঘেৰিটা গৰিমা গাৰ্গক ক'তো নাজানে, গতিকে ছিংগাপুৰৰ দৰে নিৰপেক্ষ ৰাষ্ট্ৰ এখনত পোষ্টমৰ্টেম হোৱাটো আচলতে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ, কাৰণ তাতে তেওঁলোকক কোনেও মটিভেট বা ইনভলভ বুলি ক'ব নোৱাৰে। কিন্তু যি নহওক, আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয়, অসমতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই, আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে, দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে, এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয়, জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকী। ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটাকুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়, কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ, বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয়, চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অতস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত, আৰু এই পোষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম,
আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লোঁ যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ শিডিউলটো অলপ বদলি হৈ যাব এতিয়া। ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবোঁ যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম। জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলোঁ যে আমাৰ এখন এম্বুলেন্সত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব। ফেমিলি আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তি, 85 পিপল। চ' এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্ল'জ 85 তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব আমি সৰু সজাইত বাছৰ ব্যৱস্থা কৰি দিম আৰু বাকী আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ, যেনেকৈ আমি বিমান বন্দৰৰ পৰা লাহে লাহে তেখেতক আমি লৈ আহিছিলোঁ তেনেকৈ লৈ আহিম।